হাই এভৰিৱান কলিতা এবিচি চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল যোৱা কেইটামান ভিডিঅ' মই মেথছৰ ওপৰতে দি আছোঁ আপোনালোকক যাতে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে আজি কেইটামান মই কুৱেশ্যন লৈছোঁ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যদি আপোনালোকে কম্পিটিটিভ এক্সামৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰি আছে আপোনালোকে ভিডিঅ'টো মিছ নকৰিব ষ্টাৰ্টিঙৰ পৰা শেষলৈকে চাব যাতে আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হয় ইয়াতে প্ৰথম কুৱেশ্যনটো দিছে এনেকৈ এটা পৰীক্ষাত 65% জন মানে উত্তীৰ্ণ হ'ল আকৌ দিছে মানে 455 জন ছাত্ৰ মানে উত্তীৰ্ণ হ'ব নোৱাৰিলে এতিয়া পৰীক্ষাত মানে অৱতীৰ্ণ হোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আমাক উলিয়াব দিছে আমাক কৈছে মানে পৰীক্ষাটাত 65% জন মানে ছাত্ৰ ছাত্ৰী মানে উত্তীৰ্ণ হ'ল মানে পাছ কৰিলে কিমান 65% আকৌ কৈছে 455 জন মানে উত্তীৰ্ণ হ'ব নোৱাৰিলে মানে মই ফেইল বুলি লিখিলোঁ ফেইল কৰিলে কিমানে 455 জনে এতিয়া আমাক উলিয়াব দিছে কি টোটাল মানে কিমানজন ছাত্ৰ ছাত্ৰীয়ে মানে এক্সামটো দিছিলে পৰীক্ষাটো দিছিলে সো আমি যদি ইয়াতে মন কৰোঁ আমাক মানে যেটো পাস কৰা পাৰ্চেন্টেজ দিছে 65 গতিকে ফেইল কৰা পাৰ্চেন্টেজ কিমান হ'ব হয়নে মানে 65% পাস কৰিলে এতিয়া এক্সামটো যিমান কেইজন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাটো দিছিলে যিমানজনে হওক হেতুটো 100% হয় হয়নে মানে যিমানজন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাটো দিছিলে মুঠ ছাত্ৰ ছাত্ৰী 100% তাৰে 65% পাস কৰিলে গতিকে ফেইল কৰা ছাত্ৰ ছাত্ৰীৰ মানে পাৰ্চেন্টেজ কিমান হ'ব আমি যদি 100 ৰ পৰা 65 টো মাইনাস কৰি দিও কিমান হ'ব 35% এটা মানে ফেইল কৰিলে হয়নে ধৰিব পাৰিছেনে আপোনালোকে আমাক দিছে 65% পাস কৰিলে গতিকে obviously 35% ফেইল কৰিব কাৰণ টোটাল 100% ছাত্ৰ ছাত্ৰী যিমানজনে নহওক হয়নে গতিকে আমাক ইয়াতে ফেইল কৰা সংখ্যাটো দিছে কিমান 455 আমি পালো ফেইল কৰাৰ পাৰ্চেন্টেজ 35 হয়নে এতিয়া যদি আমি টোটাল ছাত্ৰ ছাত্ৰী উলিয়াব লাগে আমি কেনেকৈ উলিয়াম মানে এই যেটো 35% আমি পালো হেতু এই 455 ৰ সমান মানে এই 35% টো 455 ৰ সমান হ'ব হয়নে এতিয়া যদি আমি 100% আমি এতিয়া 100% উলিয়াব লাগিব কাৰণ টোটাল পাস আৰু ফেইল টোটাল হল 100% গতিকে 100% উলিয়াব লাগিলে আমি কি কৰিব লাগিব আমি এই যেটো 455 এইটোক আমি 35 এৰে ডিভাইড কৰিব লাগিব আকৌ 100 এৰে মাল্টিপ্লাই কৰিব লাগিব মানে 455 যদি আমি 455 ক 35 এৰে আমি যদি ডিভাইড কৰো আমি 1% পাম হয়নে আকৌ 100 এৰে মাল্টিপ্লাই কৰি দিলে আমি 100% পাম এতিয়া যদি আমি এটো কাটাকাটি কৰো আমি এটো কি এৰে কাটিম 5 এৰে যদি কাটো 5 7 গুণ 35 আকৌ এটোক যদি 5 এৰে কাটো আমি কিমান পাম 5 9 গুণ 45 কিমান থাকিব 5 টো থাকিলে আকৌ 5 ক 5 এৰে কাটিলে একবাৰ মানে 91 এতিয়া আমি 7 এৰে যদি 91 ক কাটো কিমান পাম 7 গুণ 7 বাকি থাকিলে 2 7 3 গুণ 21 মানে 13 এটা 13 * 100 মানে 1300 মানে টোটাল ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব 1300 জন এই যেটো অপচন সি দিছে ধৰিব পাৰিছে না আপোনালোকে মানে এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু বহুত ইম্পৰ্টেন্ট হয় আপোনাক মানে বিভিন্ন ধৰণত আহিব পাৰে কোৱেশ্চনটো আপোনালোকে কোৱেশ্চনটো ভালদৰে মন দি পঢ়ি ল'ব প্ৰথমতে আমাক ইয়াতে কি দিছে আমাক 65% ছাত্ৰ ছাত্ৰীয়ে পাস কৰা বুলি দিছে আকৌ ফেইল কৰা কিমান জনে দিছে হেতু সংখ্যাটো দিছে হয়নে আপোনালোকে কনসেপ্টটো ক্লিয়াৰ কৰি ল'ব মানে 65% পাস কৰিলে মানে ফেইলে কিমান পাৰ্চেন্টে কৰিলে 35% ফেইল কৰিলে আকৌ ফেইল কৰাৰ টোটাল সংখ্যা কিমান দিছে 455 জন গতিকে এই 35% টো 455 ৰ সমান হয়নে গতিকে আমি 1% টো উলাই ফেলাই আমি এতিয়া উলিয়াব লাগে 100% মানে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 100 এৰে মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে আমাৰ আনসাৰটো উলাই গল মানে 1300 জন ছাত্ৰ ছাত্ৰী মানে এক্সামটোত দিছিলে তাৰ মানে সো আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আপোনালোকৰ মিছ নহয় সো আমি এতিয়া 2 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িম 2 নম্বৰ কোৱেশ্চনটো দিছে আমাক এনেকৈ এজন মানুহে তেওঁৰ মাহিলি দৰমহাৰ মানে 75% খৰচ কৰিলে আৰু 5250 টকা জমা কৰিলে এতিয়া মানুহজনৰ মাহিলি আয় কিমান আপোনালোকে কোৱেশ্চনটো ভালদৰে পঢ়ি ল'ব প্ৰথমতে আমাক ইয়াতে কি কৈছে এজন মানুহে তেওঁৰ মাহিলি দৰমহা আমি দৰমহাটো কিমান নাজানো আমি দৰমহাটো তেখেতৰ কিমান আমাক হেতু উলিয়াব দিছে আমি দৰমহাটো কিমান নাজানো গতিকে আমাক কৈছে যে 75% তেখেতে খৰচ কৰিলে আকৌ 5250 টকা তেখেতে জমা কৰিলে মানে তেখেতে যেটো আমি তেখেতৰ খৰচটো স্পেন্ড মানে স্পেন্ডিং কৰিলে তেখেতে 75% আকৌ তেখেতে মানে জমা কৰিলে হয়নে মানে সেভিংস এটো হল সেভিংস কিমান কৰিলে তেখেতে
5,250 টকা এই আগৰটোৰ দৰে একে মানে টোটেলটো 100% তেখেতৰ যিটো দৰমহাটো টোটেল 100% হয় হয়নে তাৰে তেখেতে স্পেন্ড কৰিলে 75% গতিকে সেভিং কিমান কৰিব 100 ৰ পৰা যদি 75 টো মাইনাস কৰি দিও যেটো তেখেতে খৰচ কৰিলে হেতু যদি মাইনাস কৰি দিও কিমান পাম 25% মানে 25% তেখেতে কি কৰে জমা কৰে যেটো আমাক এই 5,250 টকা দিছে মানে এই 25% টো 5,250 টকাৰ সমান হ'ব ধৰিব পাৰিছে নে আগৰটো যেনেকুৱা মানে কেৱল ধৰণটো বেলেগ হয়নে গতিকে আমি এতিয়া এই 25% টো যদি 5,250 টকাৰ সমান হয় আমাক উলিয়াব দিছে 100% মানে মুঠ ইনকামটো উলিয়াব দিছে মানুহজনৰ যেটো মাহিলি টোটেল ইনকাম তো আমি কেনেকৈ কৰিম মানে এই 25% টো হল কিমান 5,250 টকাৰ সমান 5,250 টকাৰ সমান এতিয়া আমি কি উলিয়াব লাগে আমি 100% টো উলিয়াব লাগিব আগৰটো নিচিনা একে মানে 5,250 ডিভাইডেড বাই 25% এই যেটো 25 এটো আৰু আমি 100 এৰে মাল্টিপ্লাই কৰি দিম গতিকে আমি 100% উলিয়াম মানে মুঠ ইনকামটো উলিয়াম এতিয়া যদি আমি ইয়াত কাটাকাটি কৰো মানে 25 এৰে যদি 100 কৰো কিমান বাৰ 4 বাৰ কাটা যাব এতিয়া 4 এৰে যদি এটুক মাল্টিপ্লাই কৰো 5,250 টকা কিমান হ'ব 400 4 5 গুণ 20 ৰ 0 হাতে 2 দেন 4 2 8 8 2 10 ৰ 0 হাতে 1 4 5 গুণ 20 1 21 মানে মানুহজনৰ মাহিলি যেটো মুঠ ইনকাম যেটো আয় হেতু হ'ব 21000 টকা যেটো অপচন বি দিছে ধৰিব পাৰিছে না আপোনালোকে মানে সহজ বেছি টান নহয় কিন্তু আপোনাক কনসেপ্টটো ক্লিয়াৰ কৰি ল'ব মানে কোৱেশ্চনটোত কি কৈছে আপোনালোকে হেতু বুজি ল'ব প্ৰথমতে মানে 75% খৰচ কৰে obviously 75% যদি খৰচ কৰে জমা কিমান কৰিব 25% আকৌ জমা কিমান কৰে হেতু এমাউন্টটো আমাক দিয়া আছে মানে 25% টো এই যেটো এমাউন্ট জমা কৰে সেই এমাউন্টৰ সমান হ'ব এটো 25% টো এটোৰ সমান 5,250 টকা আমি 1% উলিয়াব লাগিলে কি কৰিব লাগিব এই 5,250 টকা 25 এৰে হৰণ কৰিব লাগিব তেতিয়া আমি 1% পাম গতিকে আমি উলিয়াব লাগে 100% এতিয়া আমি 100 এৰে মাল্টিপ্লাই কৰি দিম ইয়াৰ লগে লগে আমি আনসাৰটো পাই গলো যেটো 21000 টকা আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে আমি কনসেপ্টটো ক্লিয়াৰ কৰিব আপোনাক কোৱেশ্চনটো যেনেকৈ নিদিয়ক কিয় যি ধৰণত নিদিয়ক কিয় এটো যেনেকৈ দিছিলে এটো পৰীক্ষা মানে এটা বেলেগ ধৰণত দি দিছে হয়নে এটো পৰীক্ষাক লৈ দিছে এটো তেখেতৰ মানে দৰমহাক লৈ দিছে যেটো এই ইয়াৰ পিছৰটো যেটো চালো দৰমহাক লৈ দিছে মানে বিভিন্ন ধৰণত দিব আপোনালোকক কোৱেশ্চন বিলাক আপোনালোকে কনসেপ্টটো ক্লিয়াৰ কৰি ল'ব আপোনাৰ অতি সহজতে আনসাৰ বিলাক ওলাই থাকিব এবাৰ আমি ইয়াৰ পিছৰ কোৱেশ্চনটো আগবাঢ়িছো এটো দিছে আমাক এনেকে এজন ছাত্ৰই এটা পৰীক্ষাত 35% পালে পৰীক্ষাটো উত্তীৰ্ণ হ'ব পাৰিলে হয় কিন্তু ছাত্ৰজনে 23% পায় আৰু 9 নম্বৰ কমকৈ পোৱা কাৰণে পৰীক্ষাটো উত্তীৰ্ণ হ'ব নোৱাৰিলে পৰীক্ষাটো মুঠ কিমান নম্বৰৰ আছিল আপোনালোকে কোৱেশ্চনটো ভালদৰে পঢ়ি ল'ব প্ৰথমতে মানে কোৱেশ্চনটোত কি কৈছে আপোনালোকে সেইমতে কৰি যাব আনসাৰটো আপোনাৰ অটোমেটিক ওলাই যাব আমাক এইটো কোৱেশ্চনত কি কৈছে মানে এজন ছাত্ৰই এটা পৰীক্ষাত যদি 35% যদি পালে হয় মানে 35% নাপালে হয়নে পালে মানে পৰীক্ষাটো পাস কৰিলে হয় মানে যদি পাস কৰিব লাগিল হয় মই পি বুলি লিখিলো তেতিয়া হলে কিমান পাৰ্সেন্ট পাব লাগে 35% পাব লাগে হয়নে কিন্তু পালে কিমান মানে পালে 23% হয়নে প্লাস মানে 23% পাইছে মানে 9 নম্বৰ কমকে পাইছে মানে 35% পালে পাস কৰিলে হয় কিন্তু ছাত্ৰজনে পালে 23% মানে কিমান পাৰ্সেন্ট কমকে পালে হয়নে আমি যদি এই 35 ৰ পৰা 23 টো মাইনাস কৰি দিও আমি কিমান পাৰ্সেন্ট কমকে পালে হেতু পাম মানে কিমান হ'ব 5 ত 3 গলে 2 আকৌ 3 2 গলে 1 মানে 12% ছাত্ৰজনে কমকে পালে এই 12% টো কমকে পোৱা কাৰণে ছাত্ৰজনে পাস কৰিব নোৱাৰিলে আকৌ নম্বৰৰে কিমান নম্বৰ কম পালে 9 নম্বৰ হয়নে গতিকে 12% টো 9 ৰ সমান গতিকে আকৌ যদি মানে ছাত্ৰজনে যদি 9 নম্বৰ পালে হয় এই 23% ৰ লগত যদি 9 নম্বৰ পালে হয় ছাত্ৰজনে পাস কৰিলে হয় মানে 35% হল হয় 23% প্লাস 9 লগ লাগি মানে 35% হলে হয় তেতিয়া ছাত্ৰজনে পাস কৰিলে হয় গতিকে তেখেতে মানে ছাত্ৰজনে 9 নম্বৰটো নাপালে মানে কমকে পালে পোৱা কাৰণে 12% মানে কম হল গতিকে 12% টো 9 ৰ সমান এতিয়া আমি উলিয়াব লাগে কি আমি টোটাল কিমান মাৰ্ক হেতু উলিয়াব লাগে এতিয়া মাৰ্কটো যিমানে নহওক 100% হ'ব গতিকে 12% যদি মানে 9 ৰ সমান হয় আমি উলিয়াব লাগে কি 100% উলিয়াব লাগিলে আমি কি কৰিব লাগিব আমি 9 টোক এই 12 ৰে ডিভাইড কৰিব লাগিব তাৰ পিছত আমি যদি 100% উলিয়াব লাগে আমি 100 এৰে মাল্টিপ্লাই কৰি দিম
দিলে আমাৰ টোটেল মাৰ্কছটো ওলাই যাব হয়নে এতিয়া যদি আমি এইটো কাটাকাটি কৰোঁ 3ৰে এইটো কাটিলে কিমান 3 বাৰ আকৌ 12 কাটিলে 4 বাৰ 7 3 গুণ 12 আকৌ 4ৰে 100 কাটিলে কিমান 25 বাৰ হয়নে 25 এতিয়া আমি কি পালো 3 আৰু 25 মানে 25 3 গুণ কিমান 75 75 এই যেটো অপচন বি দিছে মানে টোটেল যেটো মানে মাৰ্কছ আছিল পৰীক্ষাটোত মানে 75 মাৰ্কছৰ আছিল ধৰিব পাৰিছে নে আপোনালোকে মানে কি কৈছে ইয়াতে মানে আপোনালোকে ভালদৰে কোৱেশ্চনটো পঢ়ি ল'ব আৰু যদি আপোনাৰ মানে এই কোৱেশ্চনটো ভালকৈ আপুনি যদি বুজি নাপায় একবাৰ নহয় দুবাৰ চাব কনসেপ্টটো আপোনালোকে ক্লিয়াৰ কৰি ল'ব মানে এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু দেখা যায় আমাৰ কম্পিটিটিভ এক্সাম বিলাকত আৰু যদি আপোনালোকে গেট 3 বা গেট 4 যদি আপোনালোকে প্ৰিপাৰেচন কৰি আছে এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু বহুত ইম্পৰ্টেন্ট হয় সো আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে মানে যদি আহে এক্সামত আপোনালোকৰ যাতে মিছ নহয় প্ৰেক্টিস কৰিব আপোনালোকে এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো আগবাঢ়িছো পিছৰ কোৱেশ্চনটো দিছে এনেকে এটা খৰাহিত 200টা কমলা আছিল হয়নে এতিয়া মুঠ কমলা মানে 200টা কমলাৰ 200টা কমলাৰ 5 ডজন কমলা বেয়া হৈ গ'ল এতিয়া বাকি ভালে থকা কমলাৰ পাৰ্সেন্টেজ কিমান আমাক কি কৈছে মানে এটা খৰাহিত কমলা কিমান আছিল খৰাহি এটাত আছিল কমলা 200টা মানে খৰাহিটোত কমলা আছিল 200টা এতিয়া এই 200টা কমলাৰ 5 ডজন কমলা বেয়া হৈ গ'ল মানে 5 ডজন কমলা বেয়া হৈ গ'ল মানে 5 ডজন মানে কিমান আমি জানো 1 ডজনত 12টা গতিকে 5 ডজনত কিমান হ'ব 5 * 12 কিমান হ'ব 12 5 গুণ 60টা মানে 60টা কমলা বেয়া হৈ গ'ল নষ্ট হৈ গ'ল 200টা কমলা আছিল 5 ডজন বেয়া হ'ল মানে 60টা বেয়া হৈ গ'ল এতিয়া ভালে থকা কমলা কিমানটা থাকিল আমি হেতু উলিয়াব লাগিব গতিকে আমি যদি 200 ৰ পৰা এইটো 60 টো বিয়োগ কৰি দিও আমি ভালে থকা কমলা কিমানটা আছে পাই যাম 200 ৰ পৰা 60 গলে কিমান 140 মানে 140টা কমলা ভালে আছে ধৰিব পাৰিছে না আপোনালোকে কোৱেশ্চনটো ভালদৰে পঢ়ি ল'ব প্ৰথমতে আমাক কৈছে 200টা কমলা আছিল তাতে 5 ডজন কমলা বেয়া হৈ গ'ল 5 ডজন মানে 60টা কমলা বেয়া হৈ গ'ল এতিয়া 200টা কমলাৰ পৰা যদি 60টাটো আমি মাইনাস কৰি দিও বেয়া হোৱা কমলা কেইটা ভালে থকা কমলা কেইটা আমি পাই যাম গতিকে ভালে থকা কমলা কিমান হ'ল 140টা এতিয়া এই 140টা আমি যদি পাৰ্সেন্টেজ উলিয়াব লাগে ভালে থকা কমলাখিনি আমি কেনেকৈ উলিয়াম আমি উলিয়াম 140 আকৌ টোটেল কমলা কিমান 200টা হয়নে 200টা কমলাৰ 140টা ভালে আছে আকৌ আমি যিগতিকা পাৰ্সেন্টেজ উলিয়াম আমি কি কৰিম 100 ৰে মাল্টিপ্লাই কৰি দিম দিলে আমি কি পাম এইটো যদি কাটাকাটি কৰো আমি 2 ৰে যদি 140 কাটো কিমান হ'ব 70 7 2 14 70 মানে 70% যেটো অপচন বি দিছে মানে 70% কমলা ভালে আছে ধৰিব পাৰিছে না আপোনালোকে চাব প্ৰেক্টিস কৰিব মানে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় গতিকে মই লৈ আহি থাকিম এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন আছে যাতে আপোনালোকে প্ৰেক্টিস কৰিব পাৰে যাতে এক্সামৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিব পাৰে সো আশা কৰিছো আপোনালোকে ভিডিওটো ইনফৰমেটিভ পাইছে সো প্লিজ লাইক কৰিব নাপাহৰিব আকৌ মানে যেটো বেল আইকন আছে হেতু অল কৰি ৰাখিব আকৌ যদি আপোনালোকে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই